মা তুমি মোক কিয় এৰি থৈ গুচি গ'লা? তোমাৰ নিচিনাকে এদিন দেউতাই মোক এৰি থৈ গ'ল, এতিয়া তুমিও মোক এৰি থৈ গ'লা মা। এতিয়া মই কাৰ লগত থাকিম? ভগৱান, কিয় এনেকুৱা কৰিলা? মইতো কাৰ লগত জীয়াই থাকিম? কাৰ লগত জীয়াই থাকিম? মা মোকো কিয় লৈ নগ'লা? মই অকলে অকলে কেনেকৈ থাকিম মা, কেনেকৈ থাকিম? সঁচাকৈ আপুনিও এনেকুৱা কৰিলে নব আমাক? দাদাইতো আমাক এৰি থৈ গ'লেই, আপুনিও আমাক এনেকৈ এৰি থৈ যাব নালাগিছিলে। এই কণমানজনী ছোৱালীজনীৰ মুখলৈ এবাৰ চাব লাগিছিলে আপুনি। ভগৱান, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা? কেনেকৈ হ'ব পাৰা? এই কণমানি ছোৱালীজনী কি অৱস্থা হ'ব বাৰু এতিয়া? কি হ'ব এতিয়া? ভগৱান, এনেকুৱা তুমি কেতিয়াও ক'ব নালাগিছিলে। নাপায়, এনেকুৱা কৰিব নাপায়। খুৰা, মাৰ কিয় এনেকুৱা হ'ল বাৰু? মাক কিয় ভগৱানে লৈ গ'ল খুৰা? দেউতাকতো নিলেই, মোৰতো আৰু বাই ভনী কোনো নাই, দাদা ভাইটি অকল মই কেনেকৈ থাকিম এতিয়া? অকলশৰে মই কেনেকৈ থাকিম খুৰা? তাকেও মাজনী, ভগৱান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে বাৰু? কেনেকৈ হ'ব পাৰে? হে প্ৰভু, তুমি কিয় এনেকুৱা অন্যায় কৰিলা এই অকণমানিজনী ছোৱালীলৈ? চাব নোৱাৰিলানে বাৰু তুমি? হে, তাই অকলে অকলে কেনেকৈ থাকিব বাৰু এতিয়া? তাই গোটেই জীৱনটো পৰি আছে হেৰৌ, ছোৱালীজনী উঠি আহিছিলেহে। তুমি মাককো নিলা, বাপেককো নিলা, এতিয়া তাই অকলে অকলে কেনেকৈ থাকিব বাৰু প্ৰভু? মাজনী, হেৰি হ'ব আৰু ব'লক, এতিয়া হোৱা বস্তুটো হৈ গ'ল, আমিতো নোহোৱা কৰিব নোৱাৰোঁ নহয়। ভগৱানৰ চাগে এয়াই ইচ্ছা আছিলে, উপায় নাই আৰু। আহক এতিয়া আমি ঘৰলৈ যাওঁ। মাজনীও আহা, ঘৰলৈ যাওঁ আহ। খুৰী ব'লা, ঘৰলৈকে যাওঁগৈ। ব'লা খুৰী। খুৰা আহা, ঘৰলৈকে যাওঁ। আহা খুৰা। বৈ মাজনী, যাংগৈ বৈ। ইয়াত কান্দি থাকিলেও একো নাপাওঁ আৰু। যিটো ভাগ্যত হ'বলগীয়া আছে সেইটো হ'বই। আজিৰ পৰা তই আমাৰ লগত থাকি মাজনী। বৈ, তোৰ আগে পিছে কেও কেঁচু নায়েই, তই অকলেনো কেনেকৈ থাকিবি সেইখন ঘৰত? আজিৰ পৰা তই আমাৰ লগত থাকিবি মাজনী। বৈ, যি পাৱ যি নেমেল তেনেকৈ থাকিবি আৰু। আমি যেনেকৈ খাওঁ তোকো তেনেকৈ খুৱাম মাজনী, তই চিন্তা নকৰিবি। বৈ, মোৰ লগত থাকিবি আজিৰ পৰা। আহ এতিয়া ঘৰলৈ বৈ। ব'লা খুৰা, ব'লা। হ'ল আৰু বহুত হ'ল আৰু। এনেকৈ ওপৰতে এনেই খুৱাই থাকিব নোৱাৰোঁ মই। মাক বাপেক মৰিলে বুলি কি হ'ল? তাইতো আৰু হাত ভৰি আছে নহয়, তাইতো লোকৰ ঘৰে ঘৰে কিবাখন কৰি পেলাই টকা ইনকাম কৰি আনিব পাৰে নহয়। ইয়াতে চালে বহি বহি খাবলৈ আহিছে। আমাৰ এইজন আমাৰ 1 নম্বৰ আছে। আহক আজি এইজনক মই ঠিকছে দিম নহয়। নিজৰো এজনী ছোৱালী যে ডাঙৰ হৈ আহিছে, সেয়া হ'লে খবৰে নাই। হে, মানুহ ইনকাম কৰা মানুহ অকল ঘৰখন এটা, খোৱা মানুহ 4টা 5টা, এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? হে, আহক আজি এইজনক মই ঠিকছে দিম আজি। বৰাই কৰাই ভতিজা আগক এই টেটুত চলাবলৈ আনিছিলে, এতিয়া নোযোৱা হ'ল, নকৰা হ'ল এজনী। কৈছোঁ নহয়, দেখি দেখি মোৰ আমনি লাগিছে আৰু। একোখন কাম কৰি সহায় কৰি দিয়ে নাই। নাই, এইক এনেকৈ এখন ঘৰত খোৱা নহ'ব। এইক মই কষ্ট দিব লাগিব, তেতিয়াহে তাই যদি এখন ঘৰৰ পৰা আঁতৰি যায় আৰু। মাক বাপেক কোনো নাই বুলি আমাৰ ঘৰতে ৰাখিলোঁ, ইমানকেইদিন আৰু খোৱালোঁ বোৱালোঁ, এতিয়া আৰু নোৱাৰোঁ দেই। নিজৰজনী আছে নহয়, তাইৰ কথাও চিন্তা কৰিব লাগিব। অকল লোকৰ লগত লাগি থাকিলে মানে কিটো হ'ব? হয় বোলে টকা ইনকাম কৰি আনি দিছে, সেইটোও নহয়। ওপৰতে অকল খোৱাহে, হাতে চিধা ভাত খোৱা। হয় বোলে মোক বোলে বাচন বৰ্তন কিমানকৈ ধুই দিছে, ঘৰ চোতালকৈ সাৰি দিছে, সেয়াও নাই। অকল খালি বহি বহি খোৱা। নাই নাই নাই, এইক ইয়াত এনেকৈ কেতিয়াও ৰাখিব নোৱাৰোঁ মই। যাওক ক'লৈ যায় যাওক। এইক মই অত্যাচাৰ কৰিব লাগিব, অত্যাচাৰ কৰিলেহে তাই এখন ঘৰৰ পৰা ওলাই যাব। জোনমণি, জোনমণি, জোনমণি। এইজন আহিছে হপায়, আহক আজি এইজনকো ঠিকছে দিম মই। ভিতৰটোতে সোমাই আছা, মই ইমানকৈ তোমাক চিঞৰি আছোঁ, তুমি এষাৰো মাত মতা নাই যে? কি হ'ল? কিবা হ'ল নেকি তোমাৰ? কিবা হ'ল নেকি বুলি যে আপুনি মোক সুধিছে? আপুনি কি কৰি আছে আপুনি গম নাপায় নেকি? মই আকৌ কি কৰিলোঁ? কি কৰিলোঁ বুলি সুধিবলৈ আহিছে? হেৰি নহয়, এইজনী কেতিয়া যাব ঘৰৰ পৰা? নে এখন ঘৰতে আপুনি গোটেই জীৱনৰ কাৰণে ৰাখিম বুলি ভাবিছে? মই কিন্তু এনেকৈ ওপৰতে খুৱাই থাকিব নোৱাৰোঁ দেই, মই কৈ দিছোঁ। তুমি কাৰ কথা কৈছা? কাৰ কথা ক'ম আৰু, বৰ্ণালীৰ কথা কৈছোঁ। এইখন ঘৰতে কেতিয়া গোটেই জীৱন থাকিম বুলি ভাবিছে নেকি? এইখন ঘৰত কিন্তু মই এনেকৈ ওপৰতে খুৱাই বোৱাই ৰাখিব নোৱাৰোঁ দেই, এতিয়াই কৈ দিছোঁ মই। আপুনি এই কি ব্যৱস্থা লৈ লওক, নহ'লে কিন্তু এইখন ঘৰৰ পৰা তাইক মই উলিয়াই পঠিয়াই দিম।
ক'ত থাকেগৈ ক'ত মৰেগৈ মৰিব। ইমান দিন ৰাখিলোঁ আৰু এতিয়া ৰাখিব মই নোৱাৰোঁ দেই। ৱাই জোনমণি, তুমি মোৰ আকৌ কি কথা কৈছা? তুমি বৰ্ণালীৰ বিষয়ে ইমান বেয়াকৈ ভাবিছানে? তাই এখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে মানে তাই ক'ত থাকিব বাৰু কোৱাচোন তুমি? দাদা আৰু বৌ দেখোন নায়েই। ভগৱান তেওঁলোকক লৈ গুচি গ'লগৈ। সেইখন ঘৰত তাই অকলে অকলে কেনেকৈ থাকিব বাৰু কোৱাচোন তুমি? এইখন ঘৰতে থাকক দিয়া, কি হ'বনো? মোৰ দেখোন এজনী ছোৱালী আছেই, আৰু এজনী যেনিবা ছোৱালী আছে বুলি ভাবি ল'ম আৰু। হ'ব দিয়া, এনেকৈ নক'বা আকৌ, নাপায় নহয়। তুমিনো তাইক নিজৰ বুলি কেলৈ ভবা নাই? নাই নাই নাই, এনেকৈ বাপেক মাকৰ মূৰ খোৱা ছোৱালীক মই কি মোৰ নিজৰ ছোৱালী বুলি ভাবিম নেকি? এখন ঘৰত থাকিলে মানে আমাৰ কি অমংগল হ'ব ঠিকান নাই। সেইজনী মহাকুলক্ষণীয়া হয়। তাই জন্ম হোৱাৰ পিছতেই দাদা ঢুকালে, তাৰপিছত আকৌ এতিয়া সেই নবৌ ঢুকালে। তাই আৰু কাক খাব? এইখন ঘৰৰ পৰা তাইক কিন্তু উলিয়াই পঠিওৱাৰ ব্যৱস্থা কৰ অতি সোনকালে, মই কৈ দিছোঁ কিন্তু। তুমি কি ধৰণৰ কথা কৈছা বাৰু নাপায় নহয় এনেকৈ ক'বলৈ। আৰু তুমি ইমান জোৰ জোৰকৈ কৈছা, তাই শুনিলে মানে তাই মনত দুখ নাপাব জানো কোৱাচোন? তাই এতিয়া সৰু ছোৱালী, তাই ক'লৈ যাবগৈ বাৰু কোৱাচোন? আৰু তাইক যদি আমি এখন ঘৰৰ পৰা উলিয়াই পঠিয়াওঁ, মানুহে আমাক কি ক'ব বাৰু? গোটেই গাঁৱৰ মানুহে আলোচনা কৰিব, গম পাইছানে? ইমান সৰু ছোৱালীজনীক যদি আমি কামতো লগাওঁ বা ঘৰৰ পৰা যদি উলিয়াই পঠিয়াই দিওঁ, সকলোৱে আমাক থু পেলাব। তুমি কেলৈ বুজি পোৱা নাই? ঠক গাঁৱৰ মানুহে কি কয় কি নকয় তাত মোৰ একো আহে নাযায়। গাঁৱৰ মানুহে তাইক খুৱাই বোৱা ৰখা নাই নহয়, আমিহে ৰাখিছোঁ। মইহে গম পাইছোঁ কিমান কষ্ট হৈছে। মুঠতে মই আপোনাক কৈছোঁ নহয়, ক'ৰবাত ইনকাম কৰিবলৈ পঠিয়াওক, নহ'লে কিন্তু ঘৰৰ পৰা উলিয়াই পঠিয়াওক দেই। মই ফ্ৰীতে এনেই খুৱাই থাকিব নোৱাৰোঁ, এতিয়াই কৈ দিছোঁ মই। যদি আপুনি এইটো কাম নকৰে নহয়, চাব কিন্তু তাইক মই এনেকুৱা শাস্তি দিম নহয়, তাই নিজে এখন ঘৰ এৰি যাবলৈ বাধ্য হ'ব লাগিব। এনেকুৱা নকৰিবা জোনমণি, নাপায় এনেকুৱা কৰিব। নাপাই চাপাই নহয়, এনেকৈ মই লোকৰ যদি সেই অমংগলীয়া ছোৱালীক এইখন ঘৰত ৰাখিব নোৱাৰোঁ, কৈ দিছোঁ মই। তোমাক কোনোবাই কথা বুজাই নেকি আৰু? তোমাক কথা বুজালে মানে মোৰহে কিবা মূৰটো গৰম হয়। যি ভাবা ভাবি থাকা তুমি। যাওক এনেকৈ উচাত মাৰি গৈ আপোনাৰ একো লাভ নাই। মই শাস্তি দিহে এৰিম। মই এনেকৈ পুহি থাকিব নোৱাৰোঁ এখন ঘৰত ফ্ৰীতে। চালা মাক বাপেকক মূৰ চুবাই আহিছে নহয়, এখন ঘৰত সেই আমাক চুৱাবলৈ আহিছে তাই। মা দেউতা, তোমালোকে মোক এৰি থৈ কিয় গুচি গ'লা বাৰু? মই অকলে অকলে এইখন ঘৰত বহুত কষ্টত আছোঁ মা দেউতা। প্ৰথমতে ভাবিছিলোঁ এইখন ঘৰতে মই ধুনীয়াকৈ থাকিম, খুৰা আৰু খুৰীকে মা দেউতা বুলি ভাবিম। কিন্তু নাই, প্ৰথমতে খুৰীয়ে মোক বহুত মৰম কৰিছিলে। এতিয়া নাজানো আৰু, খুৰীয়ে অনবৰত মোক গালিয়ে পাৰি থাকে। অনবৰত খালি বকিয়ে থাকে, অমংগলীয়া বুলি হাঁহে মোক। মই বোলে মাৰ বাপেৰ মোৰ চুবাতি, সেইবোৰ কয় মোক মা। এখন ঘৰত মই বহুত কষ্টত আছোঁ। খুৰাই মোক বাৰু একো নকয়, খুৰাই বহুত মৰম কৰে, কিন্তু খুৰীয়ে যে মোক সঁচ মৰিলেও দেখিব নোৱাৰে। এখন ঘৰত বহুত কষ্টত আছোঁ মা দেউতা। তোমালোকে মোক কিয় অনাথ কৰি থৈ গ'লা? মোকো তোমালোকৰ লগতে লৈ নগ'লা কিয়? মই থকাৰ কাৰণে বোলে খুৰাৰ বহুত কষ্ট হৈছে, খুৰীও বহুত কষ্ট হৈছে বোলে। মই থকাৰ কাৰণে বোলে এইখন ঘৰত যি টি হ'বলৈ লৈছে বোলে, সেই বুলি কৈ মোক গালি পাৰে মা দেউতা। খুৰা এইবোৰ একো গম নাপায়। খুৰাক যদি এইবোৰ মই কৈ দিওঁ, মোক বোলে বহুত শাস্তি দিব খুৰীয়ে। সেইকাৰণে মই খুৰাক এইবোৰ একোৱেই নকওঁ। যিয়ে কষ্ট দিয়ক মনে মনে নিজে মানি লওঁ আৰু। মা মোক ইমান কাম কৰিবলৈ দিয়ে নহয়। খুৰা থাকিলে মোক বহুত মৰম কৰাৰ নিচিনা দেখায়, খুৰা নাথাকিলে মানে মোক বহুত কাম কৰায়, বহুত কাম কৰায়। ভণ্টিৰ লগতো ভালকৈ কথা পাতিবলৈ দিয়ে। ভণ্টিয়ে মোক মৰম কৰে যদিও তাই মোক বহুত কথা শুনায়। মোৰ একো উপায় নাইকিয়াতহে এইখন ঘৰত মই আছোঁ। যদি মোৰ কিবা এটা থাকিলহেঁতেন, মই কাহানি বা এইখন ঘৰৰ পৰা গুচি গ'লোহেঁতেন। মই এনেকৈ লোকক অশান্তি কৰি থাকিবলৈ অকণো নিবিচাৰোঁ। কিন্তু এতিয়া মই কি কৰিম? মোৰ ঘৰ দুৱাৰ আছে বাৰু, হ'লেও সেইখন ঘৰত মই অকলে অকলে কেনেকৈ থাকিম? মই একো ইনকামো নকৰোঁ, ঘৰত খাবলৈ কৰিবলৈ একো এটা নাথাকে। সেইকাৰণে মই খুৰা খুৰীৰ লগতেই আছোঁ। যদি মোৰ কিবা এটা থকা হ'লে মই এইখন ঘৰৰ পৰা কাহানিবাই গুচি গ'লোহেঁতেন। খুৰা খুৰীক মই কেতিয়াও আমনি নকৰিলোহেঁতেন। মহাৰাণী শুই আছ তই? কোৱা খুৰী, মই এনেহে শুই আছিলোঁ। গাটো কিবা ভাল লগা নাছিলে আজি, সেইকাৰণে শুই আছিলোঁ। এতিয়া সেই খুৰাৰে আহিব হৈছে যে এক্টিং কৰা আৰু। এতিয়া কাণে কেনে দেখা খুৰাই তেতিয়াহে তোক সুধিব আকৌ কি হৈছে বুলি। তেতিয়াতো সকলোবোৰ কথা কবি মোক, তেতিয়া মোক খুৰাই গালি পাৰিব নহয় জানো? তোৰ এইটোহে বুদ্ধি। নহয় খুৰী, আপুনি মোক ভুল বুজিছে। মই আচলতে কিবা কথা এটা চিন্তা কৰিহে দুখ লাগিছিলে অকণমান। মানে মা দেউতালৈ আজি বৰকৈ মনত পৰিছে খুৰী, সেইকাৰণেহে চকুপানী ওলাইছিলে। নাই আপুনি ভুল নুবুজিব। মই খুৰাৰ আগত এইবোৰ কাহানিও নকওঁ, কেতিয়াও নকওঁ। আপুনি একো চিন্তা নকৰিব খুৰী।
তেতিয়াহ'লে চকু পানী মুচিলোঁ খুৰী, মুচিলোঁ। আৰু শুন, এইখন ঘৰত যদি তোৰ থাকিবলৈ মন আছে তেতিয়াহ'লে তই মই কোৱা সকলোবোৰ কাম কৰিব লাগিব। তই ঘৰৰ আজিৰ পৰা সকলো কাম কৰিবি। ভাত বনোৱাৰ পৰা ধৰি, কাপোৰ ধোৱাৰ পৰা ধৰি, পানী সুমোৱা, ঘৰ মোচা, ঘৰ সৰা, চোতাল সৰা, সকলো কাম আজিৰ পৰা তই কৰিবি। মই অকল বহি বহি আৰামত খাম আৰু মোৰ মাজনীক একো কামত কিন্তু লগাব নোৱাৰিবি। তাই ধুনীয়াকৈ পঢ়া শুনা কৰিব আৰু তই ঘৰৰ সকলোবোৰ কাম কৰিবি। আৰু এটা কথা কাণ খুলি শুনি ল, তোক যে মই এইবোৰ কৰিবলৈ কৈছোঁ তই যাতে খুৰাক নকওঁ দেই, এতিয়াই কৈ দিছোঁ মই। এইবোৰ যদি তই কেনেকৈ কৈছোঁ বুলি গম পাওঁ নহয়, তোক চাবি মই চুলি ছিঙি ডাল ডাল কৰিম। হ'ব বাৰু খুৰী, মই খুৰাক একো নকওঁ, মই সকলো কামেই কৰি দিম। কিন্তু খুৰী, মই যেন তেন মেট্ৰিকটো পাছ কৰিব পৰা হ'লে মোলৈ ভাল আছিলে। মানে অকল ক্লাছ 10টো মোক যেনে তেনে স্কুললৈ যাবলৈ দিয়ক। মই ক্লাছ 10ত থাকোঁতে দেখোন মা দেউতা ঢুকাইছে, তেতিয়াৰ পৰা মই স্কুললৈ যোৱা নাই। এতিয়া ক্লাছ 10টো যদি মই পাছ কৰোঁ তেতিয়াহ'লে মোৰ ভাল লাগিব। মানে অতদিনে যে মাহঁতে মোক কষ্ট কৰি পঢ়াইছিলে, সেয়া কষ্টৰ সাৰ্থক হ'ব। সেইকাৰণে কৈছোঁ খুৰী, মোক ক্লাছ 10টো আপোনালোকে যেনেকৈ হ'লেও পঢ়াওক। মই ক্লাছ 10টো পাছ কৰাৰ পিছত মই আৰু একো নপঢ়োঁ আৰু মই সকলো কাম ধুনীয়াকৈ কৰি দিম খুৰী। কি ক'লি? তোক ক'ত যাব লাগে? তই স্কুল যাওঁ, স্কুল যাওঁ তই কি আমাৰ টকাৰ গছ আছে বুলি ভাবিছ নেকি? খুৰাইৰে আৰু গছজোপা এনেকৈ জোকাৰি দিব, তলকৈ তলত পৰিব, আমি বুটলি পেলাই তোক দিম, নহয় জানো? তই সেইটো বুলি ভাবিছ? তাইক স্কুল যাবলৈ লাগে, পঢ়ি শুনি তই কি কৰিবি তই? চালা, খুৰাইৰ কিমান কষ্ট আছে দেখা নাই তই? তোক অনাৰ পৰা খুৰাইৰে ভালকৈ এদিন শান্তিত টোপনি মাৰিব পৰা নাই, গম পাইছ? কিমান কষ্ট কৰিছে, আগতকৈ দুগুণ কষ্ট কৰিব লগা হৈছে খুৰাইৰ, একমাত্ৰ তোৰ কাৰণে। আকৌ তাইকেইটাই পঢ়িবলৈ লাগে। চালা, নোৱাৰ পঢ়িব, ঘৰত থাকিবি, কাম কৰিবি তই। খুৰী প্লিজ, আপুনি এনেকুৱা নকৰিব। আপোনাক মই সাহায্য কৰিছোঁ খুৰী, আপুনি মোক ক্লাছ 10টো যেনে তেনে পঢ়িবলৈ দিয়ক। তাৰপিছত মই আৰু একো নপঢ়োঁ, মই কৈছোঁ নহয়, তাৰপিছত মই একোৱেই নপঢ়োঁ, খালি মোক ক্লাছ 10টো যেনে তেনে পঢ়িবলৈ দিয়ক। ঐ, এষাৰ দুষাৰ কথা ক'লে তই কি নুশুন নেকি? কৈছোঁ নহয়, স্কুল যাব নোৱাৰ মানে নোৱাৰ। যদি স্কুল যাওঁ নহয়, এইখন ঘৰৰ পৰা তই চিৰ জীৱনৰ কাৰণে ওলাই যাব লাগিব, বুজিছ? যদি থাকিবলৈ মন আছে তেতিয়াহ'লে থাক, যদি স্কুল যাবলৈ মন আছে তেতিয়াহ'লে এখন ঘৰৰ পৰা ওলাই যা, এতিয়া ওলাই যা তই। হ'ব দিয়ক খুৰী, নাযাওঁ দিয়ক, স্কুল নাযাওঁ, মই ঘৰতে থাকিম। তথাপি মোক এখন ঘৰৰ পৰা উলিয়াই নিদিব। আপোনালোকে যদি এখন ঘৰৰ পৰা মোক উলিয়াই দিয়ে, মই ক'ত থাকিম? মোৰ থাকিবলৈ দেখোন আৰু একোৱে জেগা নাই খুৰী। হ'ব দিয়ক, মই স্কুললৈ নাযাওঁ, মই ঘৰৰ সকলো কাম কৰি দিম আপোনাক। এতিয়া যা, বাথৰুমত কাপোৰ একদম পৰি আছে, সোনকালে ধুগৈ, খুৰাই নোহোৱাৰ আগত সেইবোৰ ধুই পিনি ক্লিয়াৰ কৰগৈ, যা। ঠিক আছে হ'ব খুৰী। কাপোৰকেইটাও ধুই হ'ল আৰু খৰিও আনিলোঁ, এতিয়া অকণমান বহি লওঁগৈ। অ' বাই, ক'ত আছিল তাই? তোক মই অথনিৰ পৰা বিচাৰি ফুৰিছিলোঁ। অঁ ভণ্টি, মই পিছফালে আছিলোঁ আকৌ, কাম কৰি আছিলোঁ। তইনো মোক কিয় বিচাৰি ফুৰিছিলি? কিবা দৰকাৰ আছিল নেকি? অঁ, দৰকাৰ মানে বেলেগ দৰকাৰ নাই, মোৰ কাপোৰ কেইটামান আছিলে, ধুই দিব লাগিছিলে, পাৰিবনে ধুবলৈ? অঁ হয় নেকি? ৰ বাৰু ধুই দিম। আচলতে মই এতিয়া কাম কৰি পেলাই আহিছোঁহে, মোৰ বৰ ভাগৰ লাগিছে। মানে বাথৰুমত ঢেৰ কাপোৰ আছিলে, সেইখিনি ধুই আহিছোঁহে। আকৌ খুৰীয়ে খৰিও আনিবলৈ ক'লে, তাকে খৰিও আনিলোঁ। এতিয়া বৰ ভাগৰ লাগিছে, মই অকণমান লাহেকৈ ধুই দিম বাৰু দেই, এতিয়া থৈ দেখি যা তাতে। কি অকণমান লাহেকৈ ধুবি মানে? বতৰ দেখিছ নাই কেনেকুৱা? ইয়াত মোৰ স্কুলৰ ইউনিফৰ্ম আছে, মই কাইলৈ স্কুললৈ পিন্ধি যাব লাগিব। তই এতিয়া সোনকালে ধুলেহে শুকাব। কি আকৌ পিছত ধুম বুলি ক'বলৈ আহিছ? বতৰটো ভাল হোৱা হ'লেও কথা নাই, বতৰ ইমান বেয়া, কোনটো সময়ত বৰষুণ আহিব, কোনটো সময়ত ৰ'দ ওলাব, একো গম নাপায়। অ' তোৰ মানে কথাটো মই এতিয়াহে গম পালোঁ। তোক যে স্কুল যাবলৈ যে দিয়া নাই, সেইকাৰণে তই মানে মোক এনেকুৱা খুটখুটীয়া কামবোৰ কৰি সেই স্কুল যোৱাৰ পৰা বঞ্চিত কৰিবলৈ আহিছ, নহয় জানো? চালা হিংসা কৰিয়া। ভণ্টি, তই এইবোৰ কি কথা কৈছ? মই আগত তোকনো কিয় হিংসা কৰিম? সেইখিনি কাপোৰত মই ইউনিফৰ্ম আছে বুলি গম নাপাওঁ নহয়, গম পোৱা হ'লে মই লগালগ ধুলোহেঁতেন। তই আকৌ মোক এতিয়াহে কৈছোঁ ইউনিফৰ্ম আছে বুলি। হ'ব দে, মই এতিয়াই গৈ পেলাই কাপোৰকেইটা ধুই দিমগৈ। তই মোক এনেকৈ কথা নকবি আকৌ, মই তোৰ বায়েৰ হয়, মই তোক কেতিয়াও হিংসা নকৰোঁ, তোক মই বহুত মৰম কৰোঁ ভণ্টি। অঁ মৰম কৰে তাই, দেখিছোঁ নহয় কিমান মৰম কৰ তই মোক, চালি। যা এতিয়া কাপোৰকেইটা সোনকালে ধুগৈ। হ'ব দে ভণ্টি, মই ধুমগৈ বাৰু। এইজনী বহুত হিংসা কৰি আছে, তাই যে মোক লৈ কিমান হিংসা নহয়, কি ক'ম আৰু মই যে স্কুল যাওঁ, তাই যে স্কুল যাবলৈ নাপায়, তাক লৈ বহুত হিংসা তাই। এই বিৰাট পেট কৰিও হয়। ভগৱানে সেইকাৰণে তাইৰ ওচৰৰ পৰা মাক বাপেক দুয়োটাকে লৈ গুচি গ'ল। ভালে পাইছোঁ মই, এতিয়া থাক অকলে অকলে। এইখন ঘৰত থকা পৰা মোৰ বহুত অসুবিধা হৈছে। আজিকালি দেউতাই মোক ইমান বস্তু আনি নিদিয়েই, অকল এজনীৰ কাৰণে নিদিয়ে, মোক আনি দিলে তাইকো আনিব লাগিব যে, সেইকাৰণে আনি নিদিয়ে আকৌ। ভাল খাবলৈও নাপাওঁ, অকলে অকলে খাম বুলি ভাবোঁ, একদম মানে দেউতাই দুইজনীকে আনিব খাবলৈ। বিৰাট খং উঠে মোৰ, এইজনী এখন ঘৰৰ পৰা কেতিয়া যায় জানো পাই। কিবা এটা আকৌ বেয়াকৈ ক'লে মানে দেউতাই আকৌ বেয়া পায়।
কিন্তু মা ঠিক আছে, মাক মই বহুত ভাল পাওঁ, কাৰণ মায়ে মোক বহুত ভাল পায়, দেউতাই আকৌ এইজনীকে মৰম কৰে। একদম দেখিবলৈ মন নাযায় এজনীক, ঘৰখনৰ পৰা কেতিয়া ওলাই যায় লাগিছে আৰু মোক। খুৰা, আজি কি তুমি কামলৈ নোযোৱা নেকি? তাকে কামলৈ যাবতো লাগিবই, কিন্তু যাবলৈও মন যোৱা নাই। বতৰটোৰ কাৰণে যাবলৈ মন যোৱা নাই তাকে কি কৰোঁ চিন্তা কৰি চাওঁ ৰ। মাজনী, তোক মোৰ কেইটামান কথা সুধিবলগীয়া আছিলে। কি কথা খুৰা? সোধা আকৌ। মাজনী এইখন ঘৰত তই থাকি ভাল পাইছনে? তই একো কষ্ট পোৱা নাইতো মাজনী? নাই খুৰা, কিনো কষ্ট পাম, আৰু কষ্ট পামনো কেলে বাৰু কোৱাচোন তুমি? এইখন ঘৰ মোৰ নিজৰ ঘৰ নিচিনাই। তুমি ইমান মৰম কৰা, খুৰীয়ে ইমান মৰম কৰে মোক, তাতে আকৌ ভণ্টি আছে। এইখন ঘৰত থাকিলে মানে মা দেউতালে মোৰ তেনেকৈ ইমান মনতে নপৰে। তোমালোকে মোক বহুত মৰম কৰিছা খুৰা, মইনো এইখন ঘৰত থাকি কিয় বেয়া পাম বাৰু? নাজানো মাজনী, কিয় জানো মোৰ মনটোৱে বৰকৈ কৈ থাকে যে এইখন ঘৰত তই থাকি বৰ কষ্টহে পাইছ নেকি। বাৰু দে, যদি সুখত আছ তেতিয়াহ'লে সুখেৰে থাক, সদায় ভালে থাক মাজনী। আৰু শুন, খুৰীয়ে যদি কিবা কয় তই মোক চিধা কবি দেই। তই খালি মোক পৰা একো কথাই নুলুকাবি মাজনী। তই মোৰ নিজৰ ছোৱালী নিচিনাই। এতিয়া তোৰ মা দেউতা নাই যদিও মই আছোঁ জীয়াই, এই খুৰাইটোৱে জীয়াই আছে। তই চিন্তা নকৰিবি। যদি কাহানি বা কোনোবাই কিবা কয় তোক, তই মোক ডাইৰেক্ট কবিহি আহি। তই খালি একো লুকুৱাই নথবি দেই মাজনী। ঠিক আছে হ'ব খুৰা। খুৰাইক ভতিজাকে কিনো ইমান গোপনীয় কথা পাতিছ ফুচফুচকে? নাই, এনেহে কিবা এটা সুধিছোঁ তাইক। পিছে জোনমণি, ভাত হ'ল নে কি? মই কামলৈ যাম বুলি ভাবিছোঁ এতিয়া। ৱাই, অকণমান আগত আকৌ সুধোতে ক'লে বোলে কামলৈ বোলে যাওঁ নাযাওঁ বোলে, কি কৰোঁ জানো, মই ভাত পতাই নাই। ইছ ৰাম, এই মানুহটোৰ কথা মানে ইমান লতৰ পতৰ নহয়। আপুনি কেলৈ বাৰু এনেকুৱা? তাকেও নাযাওঁ বুলি ভাবি আছিলোঁ, আকৌ ভাবিলোঁ বোলো যাওঁৱেই নেকি, ঘৰতো থাকি কি কৰিম। হ'ব দিয়ক, যায় যদি যাওক। আপুনি যাওক, হাত ভৰিকেইটা ধুৱকগৈ। এই পিঠাগুড়ি কেইটামান আছে, তাকে সেই গৰম পানী অকণ কৰি দিম, তাকে খাই পেলাই যাব আৰু। দুপৰীয়া ভাতটো খোৱাকৈ খালি আহিব সোনকালে। হ'ব দিয়া, সেইভাগে হ'লেও হ'ব। পিছে মই এতিয়া যাওঁ, হাত মুখকেইটা ধুওঁগৈ, আৰু তুমিও যোৱা, পিঠাগুড়ি কেইটামান মোক উলিয়াই দিয়া। ব'লক। খুৰা এৰক, মোৰ কথা কিবা কৈছিল নেকি তই? নাই কোৱা খুৰী, একো কোৱা নাই। তুমি যেনেকৈ মোক ক'বলৈ মনা কৰিছা মই তেনেকৈ আছোঁ খুৰী, তুমি চিন্তা নকৰিবা। মই তোমাৰ কথা খুৰাক একোৱেই কোৱা নাই। তেতিয়াহ'লে ঠিকে আছে। যদি মোৰ কথা কেনেবাকৈ খুৰাক লগাইছোঁ নহয়, চাবি কিন্তু এইখন ঘৰত থকা তোৰ মই বিহু উলিয়াই দিম।